ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল আজি আমি ভিডিঅ'ত এনে কিছুমান কথাৰ বিষয়ে আলোচনা কৰিম আপুনি যিবোৰ জানিলে নিজে আচৰিত হ'ব আপুনি কেতিয়াবা আইনাত নিজৰ মুখখন বা শৰীৰটোৰ চাওঁতে ভাবিছেনে যে এই যে সৰু কলা আৰু মতিয়া তিলটো আছে ইয়াৰ অৰ্থ কি ই কেৱল ছালৰ এটা দাগ নে ইয়াৰ আঁৰত লুকাই আছে আপোনাৰ ভৱিষ্যতৰ কোনো গভীৰ ৰহস্য জ্যোতিষ আৰু সামুদ্ৰিক শাস্ত্ৰ অনুসৰি আমাৰ শৰীৰৰ প্ৰতিটো তিল বা মাহে আমাৰ ব্যক্তিত্ব কেৰিয়াৰ অৰ্থনৈতিক অৱস্থা আৰু ভাগ্যৰ বিষয়ে বহু কথা প্ৰকাশ কৰে আজিৰ এই ভিডিঅ'টোত আমি জানিম শৰীৰৰ বিভিন্ন অংশত থকা তিলে কিহৰ ইংগিত দিয়ে আপোনাৰ তিলটোৱে আপোনাৰ বাবে শুভ নে অশুভ ফল কঢ়িয়াই আনিছে এই সকলোবোৰ কথা আজি আমি ফাদিল কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তে লাইক কৰিব আৰু বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আমি এতিয়া প্ৰথমে আলোচনা কৰিম মুখমণ্ডলৰ তিলৰ বিষয়ে কপালত থকা তিল কপালৰ সোঁমাজত তিল থাকিলে তেনে ব্যক্তি কি হয় জন্মগতভাৱে এজন নেতাৰ দৰে হয় আৰু সমাজত মান সন্মান তেওঁ লাভ কৰে সোঁফালে তিল থাকিলে ধন সম্পত্তিৰ আগমন ঘটে আৰু বাওঁফালে যদি তিল থাকে আপোনাৰ কপালত তেতিয়া অলপ জীৱনত সংগ্ৰাম কৰিবলগীয়া হয় আপোনাৰ গালত সোঁগালত যদি তিল থাকে তেওঁলোক অতি মৰমীয়াল হয় আৰু বিবাহৰ পিছত এওঁলোকৰ ভাগ্য উদয় হয় যদি বাওঁফালে আপোনাৰ গালত তিল থাকে তেন্তে অলপ আপুনি খৰচী স্বভাৱৰ হোৱা দেখা যায় ওঠত থকা তিল কি বুজায় এতিয়া ওঠৰ ওপৰত বা তলত তিল থকা লোকসকল সাধাৰণতে খাদ্যৰ প্ৰতি অলপ ৰসিক হয় এওঁলোক দেখিবলৈ অতি আকৰ্ষণীয় হয় আৰু মানুহক সহজেই আপোন কৰি ল'ব পাৰে থুতৰিত যদি মানুহৰ থুতৰিত তিল থাকে বা মাহ থাকে তেতিয়া আমি কি বুজায় থুতৰিত তিল থকা মানে আপুনি ভ্ৰমণপ্ৰিয় হয় এনে লোকে জীৱনত নতুন নতুন ঠাই ভ্ৰমণ কৰাৰ সুযোগ পায় আৰু আৰ্থিক দিশতো আপুনি অলপ সচল হয় আপোনাৰ আৰ্থিক দিশ ভাল হয় মানে যদি থুতৰিত তিল থাকে হাত আৰু হাতৰ তলুৱাৰ তিলে কি বুজায় যদি সোঁ হাতত আপোনাৰ তিল থাকে সোঁ হাতৰ তিল থকাটো সফলতাৰ প্ৰতীক হয় এনে লোকে নিজৰ কোনো পৰিশ্ৰমৰ জৰিয়তে জীৱনত সকলো পাবলৈ সক্ষম হয় হাতৰ তলুৱাত যি তিল থাকে সেয়া কি বুজায় যদি আপোনাৰ হাতৰ মুঠি মাৰিলে তিলটো মুঠিৰ ভিতৰত সোমাই পৰে তেন্তে আপুনি অতিশয় ভাগ্যৱান হয় ইয়াৰ অৰ্থ হ'ল আপোনাৰ হাতত ধন সম্পত্তি সদায় সঞ্চয় হৈ থাকিব আৰু আপোনাৰ ধন সম্পত্তি সদায় উন্নতি হ'ব বুকু আৰু পেটৰ তিলে কি বুজায় আমি এতিয়া আলোচনা কৰিম বুকুৰ তিলে যদি সোঁ বুকুত তিল থকা লোকৰ জীৱনত অতি সুখ আৰু শান্তিপূৰ্ণ হয় যাৰ সোঁ বুকুত তিল আছে বা মাহ আছে তেওঁলোকৰ জীৱনত অতি সুখ শান্তিৰে ভৰি পৰে জীৱনটো বাওঁ বুকুত তিল থাকিলে জীৱনত অলপ উত্থান পতন আহিব পাৰে কিন্তু পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে সদায় মৰম পায় যদি বাওঁ বুকুত আপোনালোকৰ কাৰোবাৰ তিল থাকে তেতিয়া বুজিব যে আপোনালোকৰ জীৱনত অলপ উত্থান পতন আহিব আৰ্থিক দিশত হওক ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কিন্তু পৰিয়ালৰ ফালৰ পৰা সদায় মৰম লাভ কৰিব পাৰিব যদি পেটত তিল থাকে পেটত তিল থকা লোকসকল খোৱা বোৱাৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায় ধনৰ আগমন ভাল হয় কিন্তু এওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অলপ বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন থাকে এওঁলোকৰ যি পেটত যিখিনি লোকৰ তিল থাকে তেওঁলোকৰ ধন আগমন হয় কিন্তু অলপ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকে দেখা যায় যিসকল ব্যক্তিৰ ভৰিত তিল থাকে ভৰিত তিল থকা ব্যক্তিসকলৰ জীৱনত কি বুজায় ভৰিত তিল থকা লোকসকল স্বাধীন চেতিয়া হোৱা দেখা যায় এওঁলোকে নিজৰ মতে জীৱনটো উপভোগ কৰিবলৈ ভাল পায় আৰু কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে এই ব্যক্তিসকলৰ জীৱনত যে কৰ্মসূত্ৰে তেওঁলোকে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হয় আৰু কিন্তু এওঁলোকৰ জীৱনটো সদায় স্বাধীন চেতিয়া হোৱা দেখা যায় বন্ধুসকল তিলৰ এই ৰহস্যবোৰ সামুদ্ৰিক শাস্ত্ৰৰ ওপৰত আধাৰিত কিন্তু সদায় মনত ৰাখিব আমাৰ কৰ্মইহে আমাৰ আচল ভাগ্য নিৰ্ধাৰণ কৰে তিলবোৰে কেৱল আমাৰ যাত্ৰা পথৰ কিছুমান ইংগিতহে প্ৰদান কৰে আপোনাৰ শৰীৰৰ কোনটো অংগত
তিল আছে বা অংশত তিল আছে তলত কমেণ্ট কৰি মোক নিশ্চয় জনাব। মই সকলোৰে কমেণ্ট পঢ়িবলৈ আগ্ৰহী। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।